বৰ্তমান আমাৰ সমাজত এতিয়াও আছে বহু লোক বা বহু দম্পতি যিসকল দম্পতি সামাজিকভাৱে বা সামাজিক নীতি নিয়মৰ মাজেৰে বিবাহপাশত আবদ্ধ হোৱা নাই। বিভিন্ন কাৰণতেই হওক বা আৰ্থিক অসুবিধাৰ বাবে নিজৰ সন্তানৰ বিবাহ অনুষ্ঠান সম্পূৰ্ণ ৰীতি নীতিৰে আয়োজন কৰিব পৰা নাছিল। তেনে লোকসকলৰ সহায়ৰ বাবে যোৰহাটৰ ৰাজতীয়া গাঁওৰক্ষী বাহিনীয়ে বিগত বহু বছৰ ধৰি এক প্ৰশংসনীয় পদক্ষেপ হিচাপে সামূহিক বিবাহ অনুষ্ঠান আয়োজন কৰি আহিছে। এইবাৰো দুদিনীয়া কাৰ্যসূচীৰে সম্পূৰ্ণ বৈদিক নীতি নিয়মৰ মাজেৰে 20 জোৰা দৰা কইনাৰ সামূহিক বিবাহ সম্পন্ন কৰা হয়। অনুষ্ঠানস্থলীত দেখা যায় এক আনন্দমুখৰ পৰিৱেশ। বিয়াৰ প্ৰতিটো পৰম্পৰাগত নিয়ম যথাযথভাৱে পালন কৰা হয়। বিবাহৰ পূৰ্বে বেণ্ড পাৰ্টি, ঢোলে ডগৰে পানী তোলা, গাঠিয়ন আদি পৰম্পৰাগত অনুষ্ঠানসমূহ অনুষ্ঠিত কৰা হয়। দৰা কইনাসকলে অসমীয়াৰ পৰম্পৰাগত সাজ পোছাকত সজাই তোলা হয়। আত্মীয় স্বজনৰ লগতে স্থানীয় লোকসকলেও অনুষ্ঠানত উপস্থিত থাকি নৱ দম্পতীসকলক আশীৰ্বাদ জনায়। পুৰোহিতসকলৰ মন্ত্ৰোচ্চাৰণে মুখৰিত হৈ উঠে সমগ্ৰ বিবাহস্থলী। অগ্নিক সাক্ষী কৰি বৈদিক ৰীতিৰে সম্পন্ন হয় এই বিবাহ অনুষ্ঠান। সামূহিক বিবাহৰ জৰিয়তে বহু পৰিয়ালৰ ওপৰত পৰা আৰ্থিক বোজা লাঘৱ হোৱাৰ লগতে সমাজলৈ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে। উদ্যোক্তাসকলে জানিবলৈ দিয়ে যে সমাজ সেৱাৰ মনোভাৱেৰে এই অনুষ্ঠান বছৰে বছৰে আয়োজন কৰি অহা হৈছে আৰু আগন্তুক সময়তো এই ধাৰা অব্যাহত থাকিব। এতিয়া গাঁৱৰ যি সমূহীয়া বিবাহ অনুষ্ঠানত আমাৰ নিউজ লাইভ আহিলে তেখেতলোকলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল কি, আজি মই এজন ব্যক্তি যিজন মোৰ মাতৃৰ টোলত থকা আমাৰ তেখেত হৈছে কি উত্তম হাজৰিকা বুলি চকীহাট গাঁও, তেখেতৰ পিতৃ হৈ পেলাই মই ইয়াত অংশগ্ৰহণ কৰিছোঁ। তেখেতৰ পিতৃ হৈ পেলাই মই যিখিনি কৰ্ম কৰিব লাগে আমাৰ ধৰ্মীয় নীতিমতে তেখেতৰ কাম কৰি গৈছোঁ আৰু এইটো কৰি আছোঁ। গতিকে আমি এইখিনিতে আপোনালোকক জনাওঁ, আপোনালোকে জানিব যে আমাৰ গাঁৱত আজিলৈকে 5বাৰ আমাৰ ইয়াত এই পঞ্চমবাৰ হ'ল আমাৰ এই বিবাহ সম্পন্ন। যিখিনি লোকে মানে দুখীয়া সম্প্ৰদায়ৰ লোক, আমাৰ দুখীয়া যিখিনি লোক, সেইসকলে আমাৰ কিছুমান অৰ্থৰ অভাৱত বিবাহ মানে পাতিব পৰা সক্ষম নাই। তেখেতলোকৰ সুবিধাৰ কাৰণে আমি গাঁওৰক্ষী বাহিনী আৰু ৰাজতীয়া গাঁৱৰ ৰাইজৰ আমি আগতেও দুবাৰ পাতিছোঁ। ৰাজতীয়া গাঁও, সমূহীয়া গাঁৱৰ আৰু ৰাজতীয়া গাঁওৰক্ষী বাহিনী, এনেকৈ আমি সকলোকে ৰাজতীয়া গাঁৱত সকলোকে মিলাই পেলাই আমি উদ্ধাৰ কৰি আছোঁ। আমি একচুৱেলি ৰাজতীয়া গাঁওৰক্ষী বাহিনীয়ে 2022 চনৰ পৰাই এনেকৈ সমূহীয়া বিবাহ আয়োজন কৰি আহিছোঁ। উদ্দেশ্য এইটোৱে যে কিছুমানৰ পিতৃ ঢুকাইছে, কিছুমান মাতৃ ঢুকাইছে, অৰ্থনৈতিকভাৱে তেওঁলোক একেবাৰে দুৰ্দশাগ্ৰস্ত। সাংসাৰিক জীৱন পাতিলেও যদিও আমাৰ ধৰ্মীয় ৰীতিমতে যেতিয়ালৈকে অবিবাহিত হৈ থাকে সমাজে কিছুমান স্থান সমাজত নিদিয়ে। তেওঁলোকৰ ইচ্ছা থাকে যে আমি বিয়া হ'ব পৰা নাই, সেইটো কাৰণে আমি ভাবিছিলোঁ যে তেওঁলোক সংস্কাৰ কৰি, এইটো বিবাহ সংস্কাৰ 22 চনত আমি 15 জোৰা বিবাহ 7,000 টকাকৈ 15 জোৰা বিবাহ সকলো আমি পূৰা বৈদিক ৰীতি নীতিমতে আমি জোৰোণৰ ব্যৱস্থাও ইয়াতে কৰোঁ। দৰা পক্ষ এটা ঘৰ, ছোৱালী পক্ষ এটা ঘৰ আমি ব্যৱস্থা কৰোঁ। জোৰোণৰ পিছত আমি ৰাতি মানে আমাৰ যিটো বৈদিক প্ৰথামতে আমি গাঠিয়ন খুন্দোঁ, তাৰপিছত অধিবাস কৰোঁ আৰু পিছদিনা আমি সকলো দৰা কইনা পক্ষৰ পুৰোহিতৰ দুই পক্ষৰ আমি নপুৰুষৰ শ্ৰাদ্ধ আৰু সদায় ভোগদৈ নদীৰ পৰা দৰা পক্ষ কইনা পক্ষ আইসকলে পানী তুলি আনি তেওঁলোকক ইয়াত নোৱা ধোৱাকৈ, মাহ হালধিৰে নোৱা ধোৱাকৈ সম্পূৰ্ণ কৰা হয়। আৰু আমি বেণ্ড পাৰ্টি সহ আজি এইবাৰ হৈছে আমি ঢোল ডগৰ বেণ্ড পাৰ্টি সহ এইবাৰো 7,000 টকাকৈ প্ৰায় 20 জোৰা আৰু লগতে দুগৰাকী পত্নী তেওঁলোকৰ মানে মৃত্যু হৈছে, হেৰালে। কিন্তু তেওঁলোকক আমি যিটো বিবাহ সংস্কাৰ কৰিব লাগে সেই বিধৱা দুগৰাকীকো বিবাহ প্ৰায়শ্চিত্ত কৰি পেলাই আমি হোমযজ্ঞ হ'ব। দৰা কইনা ইতিমধ্যে সমস্ত সাজু হৈ আছে, আপোনালোকে দেখিছে। দৰাক ইতিমধ্যে গাঁৱৰ ইমূৰৰ পৰা বেণ্ড পাৰ্টি সহ মানে পদযাত্ৰাই উৰুলিয়ে বাৰুলিয়ে গায়নে বায়নে সকলো ৰাইজে আনিছে। ইতিমধ্যে দৰাক আদৰণি পৰ্ব সম্পূৰ্ণ হৈছে। ইয়াৰ পিছত দৰা এতিয়া হোমত বহিব আৰু তাৰপিছতে কইনা পক্ষে ছোৱালী মোমায়েক আহি পেলাই ছোৱালীক ইয়াক ভায়েকে বিয়া দিয়া পৰ্ব আমি সম্পূৰ্ণ কৰিম। আৰু ইয়াৰ পিছত আমি অভ্যৰ্থনাৰ ব্যৱস্থা কৰিছোঁ বৰযাত্ৰীসকলৰ কাৰণে। নিৰামিষ হ'লেও আমি সকলো বৰযাত্ৰীক
নিৰামিষ ব্যৱস্থাও কৰা হৈছে সকলো যিমান পাৰিছোঁ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিয়ে তো একোটো কৃপণলি কৰা নাই কাৰণ মই নিজে 4জন পুৰোহিত যোৱাকালিৰ পৰা 4জন পুৰোহিতে ইয়াত সকলো ধৰণৰ এটাও খুটি নীতি নথকাকৈ অধিবাস গাঁঠিয়নৰ পৰা আৰম্ভ কৰি পানী তুলি আমাৰ যিটো বৈদিক নিয়ম সম্পূৰ্ণ নিয়ম এটা পক্ষও আমি এৰি দিবলৈ দিয়া নাই মানে পুৰোহিতৰ ক্ষেত্ৰতো আমি চকু ৰাখিছোঁ যে তেওঁলোকে ক'ৰবাত অকণমান দিন কৰিছে নেকি আমি সেইটো আমি মানে কৰিবলৈ দিয়া নাই আৰু নাম প্ৰসংগো হৈছে নৱপ্ৰসংগ চলাৰ পাছত নাম প্ৰসংগ হৈছে আমাৰ গীতা পাঠো হৈছে সকলোখিনি আমি সম্পূৰ্ণ কৰা হৈছে নেঘেটিং চকীহাট ভিতৰ ককিলা ৰাজতীয়া আৰু চিনামৰা আৰু মই নেঘেটিঙৰ এজনী ছোৱালী নিজে VDP সভাপতি হিচাপে ছোৱালীৰ পিতৃ হিচাপে আজি মই কন্যাদান কৰিম তাৰমানে পিতৃ হ'ল কি ছোৱালীগৰাকী মানে উচ্চ বৰ্ণ আছিল তেওঁ আমাৰ কৈৱৰ্ত কুললৈ বিয়া হ'ল এতিয়া ছোৱালীজনীক মাকহঁতে এৰি দিলে গতিকে এতিয়া মই সেই ছোৱালীজনীক আজি পিতৃ হিচাপে কন্যাদান মোৰ পত্নী তেওঁৰ ছোৱালীজনীৰ মাক আৰু মই VDP সভাপতিও আৰু তেওঁক মই আজি কন্যাদান কৰিম এইটো